নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল ভাৰতীয় মহিলা ক্ৰিকেট টিমটোৱে অৱশেষত সুচৰি বাগৰি সেমিফাইনেলত সোমালে সুচৰি বাগৰি বুলি মই এটো কাৰণে ক'ব বিচাৰিছো কাৰণ তেওঁলোকে অষ্ট্ৰেলিয়াৰ লগত ইমান এটা বিশাল টাৰ্গেট দি হাৰিছিলে তাৰ পাছত ইংলেণ্ডৰ লগত এখন জিকা খেল হাৰিছিলে সাউথ আফ্ৰিকাৰ লগত জিকিবলৈ ধৰা খেল এখন হাৰিছিলে গতিকে সেমিফাইনেলত প্ৰৱেশ কৰাটো এক প্ৰকাৰে তেওঁলোকৰ কাৰণে কঠিন হৈ পৰিছিল তাৰ পাছত অৱশেষত নিউজিলেণ্ডক তেওঁলোকে হৰুৱাই সেমিফাইনেলত প্ৰৱেশ কৰিলে নিউজিলেণ্ডৰ নিচিনা এটা টিমক বাৰু তেওঁলোকে ভাল হৰুৱালে হেতু কিন্তু মানিব লাগিব গতিকে বৰ্তমান 30 অক্টোবৰ তাৰিখে দিনৰ 3 বজাত অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট টিমৰ বিৰুদ্ধে ভাৰতে সেমিফাইনেল মেচত অৱতীৰ্ণ হ'ব অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট টিম মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত আটাইতকৈ সফল টিম 1 নম্বৰ ৰেংকৰ টিম আৰু ভাৰতৰ বৰ্তমান সময়ত আইসিসি ৰেংকিং হৈছে মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত 4 এদিনীয়া ক্ষেত্ৰত গতিকে 1 আৰু 4 ৰ মাজত যুঁজ আৰু অষ্ট্ৰেলিয়াৰ এইটো টিম এটা সাংঘাতিক টিম এওঁলোকে সৰ্বাধিকবাৰ আইসিসি ওডিআই ওয়াৰ্ল্ড কাপৰ ফাইনেল খেলিছে আৰু সৰ্বাধিক বাৰ তেওঁলোকে যেটো ওয়াৰ্ল্ড কাপ হেতু জিকিছে যিকোনো প্ৰকাৰৰ ওয়াৰ্ল্ড কাপ এই মহিলা ক্ৰিকেট টিমটোৱে দপদপাই থাকে যিকোনো প্ৰকাৰৰ ওয়াৰ্ল্ড কাপত গতিকে এইবাৰো ব্যতিক্ৰম নহয় কিন্তু এবাৰ গুটে টুৰ্নামেণ্টটো তেওঁলোকে ভাল খেলিছে আৰু গুটে টুৰ্নামেণ্টটোতে তেওঁলোকে অকল জিকিবহে জানিছে কিন্তু হাৰিবলৈ তেওঁলোকে শিকা নাই একেৰাহে জিকি আহি পেলাই অতি প্ৰবল দাবিদাৰ তেওঁলোক এটো ওয়াৰ্ল্ড কাপ জিকাৰ ক্ষেত্ৰত অতি প্ৰবলভাৱে তেওঁলোকে প্ৰৱেশ কৰিলে সেমিফাইনেলত আৰু আমাৰ ইণ্ডিয়ান টিমটো কিন্তু হেত তেনেকুৱা নহয় গুটেবিলাক যে জিকি প্ৰৱেশ কৰিছে এনেকুৱা নহয় বহুত জিকিবলৈ ধৰা মে 4 প্ৰৱেশ কৰিছে হেতু আটাইতকৈ বেয়া কথা ইণ্ডিয়ান টিমটো মহিলা টিমটোৰ ক্ষেত্ৰত জিকি থকা খেল এখন কেনেকৈ হাৰিব লাগে এটো কোনোবাই এওঁলোকৰ পৰা শিকক আমাৰ ভাৰতৰ মহিলা ক্ৰিকেট টিমটোৰ পৰা বাকি জিকি নহক যেতিয়া ইণ্ডিয়াৰ টিম যেতিয়া আমি বিশ্বাস কৰিব লাগিব আমি সমৰ্থন কৰিবই লাগিব ফলাফল যিয়ে নহক সেমিফাইনেল পাইছে আমাৰ সমৰ্থন আছে পূৰ্ণ সমৰ্থন আছে আৰু অষ্ট্ৰেলিয়াৰ এই মহিলা টিমটো হৰুৱাৰ ক্ষেত্ৰত ভাৰত সহজ কথা নহয় ভাতৰ লগত পানী খোৱা কথা একেবাৰে নহয় অসম্ভৱ টাইপৰ কথা কিন্তু ক্ৰিকেটত অসম্ভৱক সম্ভৱ কৰিব পৰা যায় আগতেও হৈছে ক্ৰিকেটত অসম্ভৱক সম্ভৱ কৰা কাম আগতেও হৈ গৈছে গতিকে হেতু কাৰণে আমি বিশ্বাস কৰিব লাগিব এইটো টিমৰ ওপৰত গতিকে ভাৰতে যেটো অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট টিম সেমিফাইনেলখনৰ হৰুৱাৰ আটাইতকৈ ডাঙৰ কথাটো হ'ব স্পিন বলিঙৰ কাৰণে যদি ভাল হেল্প থাকে ভাৰতৰ স্পিন বহুত ভাল স্পিনাৰ আছে ভাৰতীয় টিমটোত যদি স্পিনৰ কাৰণে বহুত বেছি হেল্প থাকে তেতিয়া ভাৰতীয় মহিলা টিমটোৱে কিবা এটা কৰিব পাৰে আৰু এটা কথা বেটিঙত আটাইতকৈ বেছি বৰ্তমান সময়ত খেলখনৰ গুটে চাপটো পৰিব স্মৃতি মান্ধানাৰ ওপৰত স্মৃতি মান্ধানা যদি 100-150 মাৰিব পাৰে তেতিয়া খেলখন ভাৰতে লৈ যাব পাৰে খেলখনত জয়ৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে গতিকে স্মৃতি মান্ধানাৰ ওপৰত বহুত বেছি থাকিব এখন খেল মান্ধানা আউট মানে কিন্তু বহুত খেলিমেলি লাগি যাব কাৰণ বৰ্তমান সময়ত ওপেনাৰ প্ৰতিকা ৰাৱল যিগৰাকী ভাল খেলি আছিল প্ৰতিকা তেখেত কিন্তু আঘাতপ্ৰাপ্ত হৈ বাহিৰ হৈ গৈছে হেতু আটাইতকৈ বেয়া কথা ইণ্ডিয়ান ক্ৰিকেট টিমটোৰ ক্ষেত্ৰত প্ৰতিকা থকা হলে কিন্তু আমি আৰু অলপ বিশ্বাস কৰিব পাৰিলোহেঁতেন কিন্তু প্ৰতিকা যেহেতু নাই এতিয়া গুটে ৰান বনোৱাৰ কিন্তু দায়িত্ব খেল লৈ যোৱাৰ দায়িত্ব কিন্তু থাকিব একমাত্ৰ স্মৃতি মান্ধানাৰ ওপৰত গতিকে লাষ্টৰ খেলখনো ভাল খেলিছিলে নিউজিলেণ্ডৰ লগত যিখন খেল হৈছিল সেইখনত মেচ উইনিং নক খেলিছিলে স্মৃতিয়ে গতিকে হেতু আমি আশা কৰিম যে অষ্ট্ৰেলিয়াৰ লগত এখন খেলটো ওলাই আহিব বাকি আমি যদি ক'বলৈ যাওঁ এতিয়া 2024 আৰু 2025 দুটা সন মিলা এতিয়ালৈকে ইণ্ডিয়া মহিলা টিম আৰু অষ্ট্ৰেলিয়া মহিলা টিমৰ মাজত 8খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে তাত নেকি এখনহে ভাৰতীয় মহিলা টিমে জিকিছে 7খনেই কিন্তু অষ্ট্ৰেলিয়া টিমে জিকিবলৈ সক্ষম হৈছে গতিকে কেনেকুৱা ধৰণৰ ডমিনেন্স অষ্ট্ৰেলিয়াৰ এই মহিলা টিমটো আপোনালোকে নিজে চাওক গতিকে হেতু ফালবা চাবলৈ গলে কিন্তু কঠিন আছে দেই বহুত কঠিন আছে ইণ্ডিয়া সেই 2024 চনতে এখন জিকিছিল তাৰ পাছত কিন্তু এওঁলোকৰ বিৰুদ্ধে এদিনীয়া মেচ জিকা নাই গতিকে এইবিলাক কৈ থাকিলে এনেকুৱা লাগে মই ইণ্ডিয়াৰ এগেইনষ্টত কৈছো নিচিনা লাগে কিন্তু এনেকুৱা কথা নহয় এইখিনি হৈছে ফ্যাক্ট ৰিয়েল ফ্যাক্ট আসল কথা যে ইণ্ডিয়া মহিলা টিমটোৱে অষ্ট্ৰেলিয়া মহিলা টিমটোৰ বিৰুদ্ধে কেনেকুৱা খেলিছে সেইখিনি যদি মই বিশ্লেষণ কৰিবলৈ চাওঁ এইখিনি সঁচা কথাখিনি ক'বই লাগিব একেবাৰে বেয়া খেলিছে কিন্তু জিকাটো জয়টো প্ৰায় নহয় জয়ৰ মুখ দেখা বুলি ক'ব লাগিব আগতে ইণ্ডিয়ান মহিলা টিমটোৱে অষ্ট্ৰেলিয়া মহিলা টিমটোৰ লগত ফাইনেলতো খেলিছে এটা সময়ত ফাইনেলতো খেলিছে এটা সময়ত আপোনাৰ সেমিফাইনেলতো খেলিছে হাৰিছে কিন্তু আইসিসি ইভেন্টত প্ৰায়ভাগে হাৰিছে আজিলৈকে জিকাই নাই কোনো আইসিসি ট্ৰফি আমাৰ যেটো মহিলা ক্ৰিকেট টিম ওয়াৰ্ল্ড কাপ জিকাই নাই অষ্ট্ৰেলিয়া টিমটোৰ লগত কিন্তু এনেকুৱা নকআউটত গৈ হাৰিছে হেতু ৰেকৰ্ড আছে গতিকে মানে এটো মানে যদি ইণ্ডিয়া অষ্ট্ৰেলিয়াক হৰুৱাবলৈ হয় এনেকুৱা ষ্টেজত সেমিফাইনেল ষ্টেজত নকআউট ষ্টেজত হেতু কিন্তু এটা মহিলা ক্ৰিকেটৰ ক্ষেত্ৰত হেতু ৰেকৰ্ড হ'ব যে অষ্ট্ৰেলিয়া কোনোবা আউট কৰি দিলে মানে তেনেকুৱা হয় কথাটো বাকি আমি যদি ক'বলৈ যাওঁ এতিয়া গুটে যদি টুৰ্নামেণ্টটোত মই টপ 10 ৰান স্কোৰাৰৰ কথা ক'বলৈ যাওঁ তাত স্মৃতি মান্ধানা 1 নম্বৰত আছে এটো ভাল কথা আমি আশা কৰিম তেখেতে আৰু ৰান কৰিব তাৰ পাছত প্ৰতিকা ৰাৱল এটো বেয়া কথা হ'ল যে প্ৰতিকা ৰাৱল আউট হৈ গ'ল প্ৰতিকা ৰাৱল টপ 2ত আছিল ৰান কৰাৰ ক্ষেত্ৰত তাৰ পাছত ইয়াত আপোনালোকে এলিসা হেলিক দেখিবলৈ পাব অষ্ট্ৰেলিয়া দেন আপোনালোকে
এছলে গাৰ্ডনাৰ সেইগৰাকী অষ্ট্ৰেলিয়াৰ হয় তাৰ পাছত আপোনালোকে এইগৰাকী নাম দুগৰাকী গতিকে ইণ্ডিয়াৰ দুগৰাকী তেওঁলোকৰ দুগৰাকী কিন্তু ইণ্ডিয়া এগৰাকী আউট হৈ গৈছে বাহিৰ হৈ গৈছে প্ৰতিকাৰ ৰাৱল সেইটো বেয়া কথা আৰু প্ৰতিকাৰ ৰাৱলক সাধাৰণতে এতিয়া বৰ্তমান ৰিপ্লেচ কৰিছে শেফালী বৰ্মা টিমত আহি গৈছে তেখেতে খেলিব কিন্তু বহু দিনৰ মূৰত আহিছে বিশেষকৈ কেনেকুৱা কি কৰে ফৰ্ম কি হৈ আছে একো পাত্তা নাই কিন্তু আমি আশা কৰিব লাগিব শেফালীৰ ওপৰতো গতিকে প্ৰতিকাৰ ৰাৱল আউট হোৱাৰ পাছত বৰ্তমান সময়ত শেফালী বৰ্মাই তেখেতৰ ঠাইত খেলিব বাকী অষ্ট্ৰেলিয়াৰ এলিছা হিলি এনেকুৱা কথা ওলাই আছিল যে আউট হ'ব আঘাতপ্ৰাপ্ত হৈছে আউট হ'ব বেলেগ আহিব কিন্তু বৰ্তমান সময়লৈকে ওলাই আহিছে যে আশাবাদী বুলি কৈছে ছেমি ফাইনেলখন খেলাৰ ক্ষেত্ৰত আশাবাদী এলিছা হিলি লাষ্ট টাইম আমি দেখিছিলোঁ গ্ৰুপ মেচত এলিছা হিলিয়ে কিন্তু অকলে খেল লৈ গৈছিলে ইণ্ডিয়াৰ বিৰুদ্ধে ইমান এটা টাৰ্গেট চেছ কৰাৰ ক্ষেত্ৰত কিন্তু মুখ্য কিন্তু ইনিংছ খেলি দিছিলে মেটছ উইনিং নক খেলি দিছিলে গতিকে সেইগৰাকী যদি আকৌ ঘূৰি আহিবলৈ হয় ইণ্ডিয়াৰ কাৰণে কিন্তু সেইটো মহাবিপদ কাল সেইটো এলিছা হিলি গতিকে ইমান বহুত বেছি অভিজ্ঞতা থকা প্লেয়াৰ হয় এলিছা হিলি তেখেত যদি খেলে কিন্তু এইটো সৰ্বনাশ হ'ব ইণ্ডিয়াৰ কাৰণে গতিকে আৰু তেখেতে খেলিলেও তেখেতক সোনকালে আউট কৰাটো মেইন হ'ব আমাৰ ইণ্ডিয়াৰ কাৰণে বাকী আমি যদি ক'বলৈ যাওঁ প্লেইং 11টো সেই তেনেকুৱা প্ৰকাৰে হ'ব যেনেকুৱা প্ৰকাৰৰ আমি দেখিছিলোঁ অষ্ট্ৰেলিয়াৰ লগত প্ৰথম যেতিয়া হৈছিলে গ্ৰুপ মেচ যিসকলে খেলিছিলে গতিকে সেইদিনাখন 11 এনেকুৱা আছিলে প্ৰতিকাৰ ৰাৱল আছিলে এইটোতো প্ৰতিকাৰ ৰাৱলৰ ঠাইত আহি যাব শেফালী আহি যাব স্মৃতি মন্ধানা আছিলে হৰলিন দেউল আছিলে হৰমনপ্ৰীত কৌৰ তেখেতৰ কিন্তু বেট চলা নাই এবাৰ ৱৰ্ল্ড কাপটো অধিনায়ক হৰমনপ্ৰীতৰ কিন্তু বেট একেবাৰে চলা নাই অষ্ট্ৰেলিয়াৰ লগত ভাল খেলে বুলি জনা যায় কিন্তু ইয়াৰ আগৰখনত ইমানো বৰ বিশেষ কৰা নাছিলে গতিকে হৰমনপ্ৰীতৰ ওপৰত আশা কিন্তু আছে এতিয়াও তেখেতৰ ফৰ্মটো নাই কিন্তু ফৰ্ম ইজ টেম্পৰেৰী ক্লাছ ইজ পাৰ্মানেণ্ট বুলি কোৱা হয় ক্ৰিকেটৰ ক্ষেত্ৰত গতিকে ক্লাছ থকা প্লেয়াৰ হয় হৰমনপ্ৰীত যদিহে চলিব পাৰে ইণ্ডিয়াৰ কাৰণে ভাল আমি আশা কৰিম হৰমনপ্ৰীতৰ পৰা যদিও ফৰ্ম নাই ইমান বিশেষ তথাপিতো আমি আশা এটা কৰিব পাৰোঁ দেন জেমিমা ৰড্ৰিক্সৰ ওপৰত আমাৰ বিশ্বাস এটা আছে তেখেতে অলপ চলপ কৰি দিয়ে অলপ চলপ মাৰি দিয়ে ৰান কৰি দিয়ে গতিকে ৰড্ৰিক্সৰ ওপৰত আমি বিশ্বাস দৰ্শাব লাগিব দীপ্তি শৰ্মাৰ ওপৰত বিশ্বাস দৰ্শাব লাগিব বলাৰৰ সৈতে কিন্তু দীপ্তিয়ে ভালে কৰি আছে কিন্তু বেটাৰৰ সৈতে অ'কে টাইপ ঋষা ঘোষে দুটা এটা ভাল ইনিংছ খেলিছিলে আঘাতপ্ৰাপ্ত হৈছিলে বুলি কৈছিলে আঘাতপ্ৰাপ্ত হোৱাৰ কাৰণে ইয়াৰ আগৰখন খেলত আমি দেখিছিলোঁ যে ডেবিউ হৈছিলে আপোনাৰ আমাৰ অসমৰ উমা চেত্ৰী কিন্তু বৰ্তমান তেখেত যিহেতু সুস্থ হৈ উঠিছে ঋষা ঘোষ গতিকে ঋষা ঘোষে খেলিব বুলি কোৱা হৈছে ঋষা ঘোষৰ ওপৰত আমি বিশ্বাস দৰ্শাব লাগিব কিন্তু বৰ বিশ্বাস যেতিয়া আমি ঋষা ঘোষৰ ওপৰত বিশ্বাস দৰ্শাবলৈ যাওঁ কিবা খেলি দিয়ে গতিকে বিশ্বাস নদৰ্শাওঁ বিশ্বাস নকৰোঁ কিন্তু তেখেতে নিজৰ মতে খেলক আৰু এইটো আমি এৰি দিছোঁ ঋষা ঘোষে কোনদিনা কি কৰি দিয়ে পাত্তা নাই কনচিষ্টেঞ্চি নহয় নাই ইমান কিন্তু কেতিয়াবা এক ৰানত যদি আউট হৈ যায় কেতিয়াবা আকৌ 50-70 মাৰি দিয়ে গতিকে আশা এটা কৰিব পাৰি বাকী স্নেহ ৰাণা অলৰাউণ্ডাৰ আছে দেন অমনজোত কৌৰ বেটিং অলৰাউণ্ডাৰ বলিং অলৰাউণ্ডাৰ স্নেহ ৰাণা এওঁলোকৰ তললৈকে আছে ক্ৰান্তি গৌৰে ভাল বলিং কৰি আছিলে শ্ৰী চৰণীয়ে ভাল বলিং কৰি আছিলে গতিকে এওঁলোকে ভাল বলিঙে কৰিছিলে শ্ৰী চৰণীয়ে অকুৱা পকা বলকেইটা অলপমান বিপদত পেলায় অষ্ট্ৰেলিয়া টিমটো এইটো মই দেখিছিলোঁ অষ্ট্ৰেলিয়াৰ খেলখন হওঁতে গতিকে শ্ৰী চৰণীয়ে কিবা এটা কৰিব লাগিব কিবা এটা কৰিবলৈ চেষ্টা কৰিছিলে লাষ্টখন যিখন খেল উইকেটো লৈছিলে কিন্তু ইমান বৰ বিশেষ নহ'লে আৰু উইকেট ল'ব লাগিব গতিকে আৰু অলপ হেল্প থাকিব লাগিব বাকী অষ্ট্ৰেলিয়া এলিছা হিলি আকৌ আহিব বুলি কৈছে বাকী লিচফিল্ড সেইগৰাকীও ভাল খেলে এলিছ পেৰীটো আছে বেথ মুনি তেওঁ ভাল খেলে এনাবেল ছাদাৰলেণ্ড তেখেতে উইকেটো লয় লগতে বেটিঙো ভাল কৰে এছলে গাৰ্ডনাৰ বলিং অলৰাউণ্ডাৰ তেখেত ছফি মলিনিউ দেন কিম গাৰ্ড আলানা কিং মেগান গোটেই মানে টিমটো যদি চাই লেজেণ্ডেৰে ভৰপূৰ টিম কিন্তু এইটো বহুত বেছিয়ে লেজেণ্ড আছে এওঁলোকৰ টিমটোত মহিলা ক্ৰিকেটৰ যদি আমি কথা ক'বলৈ যাওঁ গতিকে উইকেটটো এবাৰ চাই লওঁ মই মষ্ট ৰান কৰা প্লেয়াৰখিনি দেখাইছিলোঁ মষ্ট উইকেট লোৱা প্লেয়াৰখিনি যদি আপোনালোকে চায় তাতো আপোনালোকে 1 নম্বৰত এনাবেল ছাদাৰলেণ্ডৰ নামটো দেখিবলৈ পাব এনাবেল ছাদাৰলেণ্ড অষ্ট্ৰেলিয়াৰ দীপ্তি শৰ্মাই 15টা উইকেট লৈ আছে তেখেতো আছে এইখন লিষ্টত গতিকে দীপ্তি শৰ্মা আমি আশা কৰিব পাৰোঁ তেওঁৰ পৰা এলানা কিং আছে এলানা কিঙো অষ্ট্ৰেলিয়া দেন আপোনালোকে যদি ইয়াত চায় শ্ৰী চৰণী নামটো আছে 11টা উইকেটৰ সৈতে গতিকে আমাৰো দুগৰাকী আছে তেওঁলোকৰ দুগৰাকী আছে এইবিলাকত সমান একো নাই কিন্তু আচল খেলত দেখিবলৈ পোৱাটো বেলেগ এটা কথা হয় অষ্ট্ৰেলিয়াৰ লগত কিন্তু ফেইল মাৰি যায় কিন্তু এইবাৰ আশা কৰিছোঁ ভগৱানৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব অকল আমি খেলুৱৈসকলৰ ওপৰত বিশ্বাস কৰিলে নহ'ব অষ্ট্ৰেলিয়াৰ লগত জিকিবলৈ লাক লাগে এইটো অষ্ট্ৰেলিয়া টিমৰ কথা ক'বই লাগিব কাৰণ ইমান সোপা ৱৰ্ল্ড কাপ হৈ গ'ল মানে 80% 75% 85% ৱৰ্ল্ড কাপ তেওঁলোকে জিকা তেনেকুৱা 80% মান ৱৰ্ল্ড কাপ তেওঁলোকে জিকিছে বাকী এবাৰ দুবাৰ কোনোবাই এবাৰ নিউজিলেণ্ডে কোনোবাই এবাৰ ইংলেণ্ডে এনেকৈ জিকিছে কিন্তু প্ৰায়ভাগেই কিন্তু এওঁলোকৰ দখলত আছে সেইটো কাৰণে লেজেণ্ডেৰী টিম কি কৰে চাবলগীয়া হ'ব কিন্তু মই যিটো ক'লোঁ যে আমি বিশ্বাস ৰাখিব লাগিব দীপ্তি শৰ্মা দেন আমি বিশ্বাস ৰাখিব লাগিব আমাৰ স্মৃতি মন্ধানাৰ ওপৰত শেফালী বৰ্মা আহিছে তেওঁৰ ওপৰতো বিশ্বাস ৰাখিব লাগিব বাকীসকলৰ ওপৰত শ্ৰী চৰণীৰ ওপৰত বলিঙত শ্ৰী চৰণী স্নেহ ৰাণা এওঁলোকৰ ওপৰত বিশ্বাস ৰাখিব লাগিব বাকী কাৰ্তিক গৌৰ এওঁলোকৰ ওপৰত বিশ্বাস ৰাখিব লাগিব জেমিমাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব হৰমনৰ ওপৰত চাওঁ কি হয় কিন্তু এতিয়াই আমি ফুল্লি কনফিডেণ্টলি ক'ব নোৱাৰোঁ যে ইণ্ডিয়া জিকিবই বুলি অষ্ট্ৰেলিয়াৰ লগত যিদিনা খেল হ'ব সেইদিনা গম পাম গতিকে খেলটো আমি উপভোগ কৰিম বুকুত হাত ৰাখি উপভোগ কৰিব লাগিব কাৰণ অষ্ট্ৰেলিয়া টিমটোৱে তেনেকুৱা চাওঁ কি হয় গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অলপ আৰু আমাৰ যিটো
পুৰুষৰ সেইফালে T20 চলি আছে তাৰ ওপৰত ভিডিঅ' দিম আহিব সময় আহি থাকিব আৰু এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিম তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ নাপতিছোঁ মই বিদায় মাগিছোঁ ধন্যবাদ